আজি আপোনালোকে মোৰ শুই থকাই ফাৰ্ষ্ট ভিডিঅ'টো দেখা পালে মানে মই শুই আজি ভিডিঅ'টো বনাইছোঁ। শুই ভিডিঅ'টো বনোৱাৰো কাৰণ আছে, কাৰণ মোৰ আজি বিষাই আছে দাঁতৰ বিষত মই থাকিব পৰা নাই। মই মেডিকেলত গৈ আছোঁ এইকেইদিন, আপোনালোকে গমেই পাইছে, দেখাই আছিলোঁ ভিডিঅ'ত মই। কিন্তু আজি মই বেছি বিষত শুই আছোঁ, এনেই বিষত শুই থকা আপোনালোকক দেখুওৱা নাই, কিন্তু আজি মই বিষত শুই আছোঁ। কাৰণ মই আজি গৈছিলোঁ ভাঙাগড় মেডিকেলত। যোৱাৰ পিছত মোৰ RCT কৰিব দিছিলে, মোৰ এক্সৰে ৰিপৰ্ট চাই, কিন্তু সিহঁতে RCT নকৰিলে, ফিল আপ কৰি দিলে। কিয় নাজানো, সিহঁতে জানে। কৈছে কি RCT নকৰিলেও হ'ব, ফিল আপ কৰিলেও হ'ব, যদি প্ৰব্লেম হয় যাব দিছে। RCT নকৰি ফিল আপ কৰাৰ পিছতো ঘৰত যেতিয়া আহিলোঁ, মই যেতিয়া চেঞ্জ আহিলে মোৰ আধা ফালা মোৰ চেঞ্জ নাছিলে। আপোনাৰ যেতিয়া চেঞ্জটো কমি গ'ল 1 ঘণ্টা 2 ঘণ্টাৰ পিছত, তাৰপিছত মোৰ বিষ এনেকুৱা অনুভৱ হৈছে, বাপৰে, আগতেই মোৰ ঠিক আছে, এনেকুৱা অনুভৱ হৈছে। এতিয়া বিষত মই থাকিব পৰা নাই। তো ডক্টৰক ফোন কৰিলোঁ, ডক্টৰে কৈছে তুমি এটা টেবলেট খাই লোৱা, জিৰ'ডেল বুলি। টেবলেটটো মই খাই ল'লোঁ। খোৱাৰ পিছত আপোনাৰ লাহে লাহে অলপমান বিষ কমাৰ অনুভৱ হৈছে, আৰু ইমানো নহয়, লাহে অলপমান পিছত মানে বিষটো কমি গ'ল সম্পূৰ্ণ। ছোৱালীজনীকেনো মই দিনটো একো খোৱা নাই, তাইক আজি একো বনোৱা নাই। ৰাতিপুৱাই তাইক কাৰণে খিচাৰি বনাইছোঁ, সেই ৰাতিপুৱাই খিচাৰি খোৱা আৰু কল দুটা খাইছে, আৰু এতিয়ালৈ একো খোৱা নাই ছোৱালীজনী। তাইৰ কেনে মই ভাল পোৱাৰ পিছত উঠিম আৰু খানা বনাম, তাইৰ মই খুৱাম। তাইও বেচাৰি খেলি আছে খিৰিকীৰ ওচৰত, মই তাইক বহাই থৈ দিছোঁ। এই খিৰিকীৰ মানুহবিলাকক চাই থাকে, কাউৰী চাই থাকে, কুকুৰ চাই থাকে, এইবিলাক চাই ডগি কক 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 বুলি মাতি থাকে। মোক জগাই আছে, এতিয়া মই যে শুই আছোঁ মোক জগাব আহিছে। তাইক দেখা পাই মই উঠিলোঁ, আৰু ছোৱালীজনী থাকিলেতো মানে বাচ্ছাবিলাক থাকিলে উঠিবই লাগিব, নিজৰ বিষ পাহৰি হ'লেও। উঠিলোঁ, উঠি কেনে তাইৰ কেনে মই এতিয়া আৰু খানা বনাম। চ' আজি কেনে বাই বাই।